Hello guys, welcome back to our new video. Aru hopoleke swagatam janaisu Lungsanang Meghalayat. Hoy ami bortoman asu eta khub dhuniya jega. Already moi bahut video banaisu etu jegar. So this is my third time visit. Aru efale mur logot aise Bihari. To kaisa lag raha hai? Bolo. बिया लगी से गाइस की बेया लगी से इतना लंबा जर्नी है 5-6 घंटा जर्नी करने के बाद पूरा वोमी होने लगता है। ये पूरा पहाड़ी रास्ता है ना, इसलिए मतलब यहाँ पे आने से मेरे को अच्छा ही नहीं लगता। আমি মানে একচুয়ালি ৰাতিপুৱা 11টা বজাতে আমাৰ জাৰ্নিটো ষ্টাৰ্ট কৰিছিলো গুৱাহাটী মোৰ ঘৰৰ পৰা। সো এতিয়া আহি পাইছো, এতিয়া 6টা বাজিব হৈছে। সুইফট ডিজায়াৰ গাড়ীত আহিছো, আগতে গাড়ীত আহিলে মই ইনোভাত আহো, কিন্তু এবাৰ সুইফট ডিজায়াৰ গাড়ী আৰু গাড়ীৰ যিজন চালক আছিল তেওঁ ৰাস্তাটো চিন নাপায়, একদম বহুত দূৰ হৈ যায়। মেঘালয় ষ্টেটে হয় বা লুমচানাংটো অকমান আউটস্কাৰ্ট হৈ যায়। সো হে আৰু জাস্ট আহি পাইছো, আহি পাই ব্লগটো আৰম্ভ কৰিছো, কাৰণ একা বেকা ৰাস্তা গাজে ইমান বেয়া লাগে নহয়, ব্লগ চগ বনাবই মন নাযায়। সো দেখুৱাম আৰু আপোনালোকক। আৰু আমি আছো ষ্টাৰ চিমেণ্টৰ এটা প্লান্টত, ইয়াতে মানে কলনী কোৱাৰ্টাৰ গেষ্ট হাউচ সব আছে, গতিকে ভিডিঅ'টো চাব বুলি আশা কৰিছো। আৰু আমাক এইটো ৰুম দিছে ট্ৰিপল বেডৰ, এইটো বিহাৰী, এইটো মোৰ, আৰু কেমেৰামেন এগৰাকী আহি আছে মানে উইমেন লেডি। সো চাওঁ তাই কি কৰিব, ৰুম শ্বেয়াৰ কৰে নে নকৰে সেইটো পাছত দেখা যাব। মই চিনি নাপাওঁ, মোৰ নিজৰ চিনাকি হ'লে বাৰু ৰুম শ্বেয়াৰ হৈ গ'ল হয়, কিন্তু তাই অকণমান আনকমফৰ্টেবল ফিল কৰিব পাৰে। সো মানে সেই আৰু পিছত ডিচাইড কৰিম যেতিয়া তাই আহি পায়। তেওঁ গুৱাহাটীৰ পৰা আহি আছে। এয়া ট্ৰিপল বেডৰ এটা ৰুম আমাক দিছে, দেখিছেনে ইমান ধুনীয়া চাফ চুতৰা হৈ আছে, কিন্তু অকণমান পাছতে ৰুমটোৰ হালত বহুত বেয়া হৈ যাব। আৰু এইটো হৈছে এটা গিফ্ট, মানে মই ঘি এটা আনিছোঁ, আচাৰ তিল চিল কিবা কিবি ইয়াত আছে। মানে যোনজন ক্লাইণ্ট হয়, ক্লাইণ্টজনে মানে মোক যিয়ে ইভেণ্ট হওক ইয়াক এংকাৰিঙৰ কাৰণে মোকে মাতে, কিন্তু তেওঁ মোক এভৰি টাইম মানে ৰিটাৰ্ণ গিফ্ট দি পঠায়, লাইক কিবা কিবি দিয়ে পঠায়। তাৰমানে এভৰি ইয়েৰ নিউ ইয়েৰত হোষ্টিং কৰিব আহোঁতো। চ' এইবাৰ মই তেওঁৰ কাৰণে এটা মোৰ ফালৰ পৰা মানে আমাৰ কি বুলি ক'ম এতিয়া, ফাৰ্মৰ ফালৰ পৰা এটা গিফ্ট লৈ আহিছোঁ, তেওঁক মই কালি দিম আৰু হেপী নিউ ইয়েৰ গিফ্ট। বাকী এইবিলাক খানা চানা কিবা কিবি আছে। আৰু এইফালে আছে এটা বেলকনি ভিউ, এইটো এটা কাইণ্ড অফ বেলকনিয়ে আৰু এইটো খুলিব পাৰি, ইয়াত ড'ৰ আছে। এইয়া এইটো মস্কিউটৰ নেট ইয়াত লগাই থৈ দিছে, আৰু এখন গ্লাছখন অকণমান লেতেৰা হৈ আছে, এতিয়া ইগন'ৰ কৰক। আৰু এই কাৰ্টেন কি ধুনীয়াকৈ লগাই থৈ দিছে, চালিয়া। আৰু এইটো হৈছে ৱাছৰুম, মোক একদম ইগন'ৰ কৰক দেই, মোৰ একদম মুখ চুখ ফাপৰে খাই গৈছে, অৱস্থাই নাই মোৰ। ৱাছৰুম কাফি ক্লিন, চালিয়া। আৰু আজি ৰাতি থাকাই কথা আৰু ইয়াতে ৰাতি ভিজুৱেলছটো ইমান ভাল নাহে, ইয়াৰ নেক্সট ভিডিঅ'টোত ভাল লাগিব। এইটো হৈছে আমাৰ গেষ্ট হাউচ, এইফালে গাড়ীখন সোমাই তাতে ৰখাই, এইফালে ওলাই আহে গাড়ী। ইয়াৰ ভিতৰতে আমাৰ ৰুমটো আছে, আৰু এয়া ৰাতিৰ এনভাইৰনমেণ্ট। এইবিলাক যে গোটেই দেখিছে, এইবিলাক মেচিন চলি আছে তাত, এইবিলাক গোটেই প্লান্ট হয়। বাহিৰত তামাম ঠাণ্ডা। আমি এতিয়া ইয়াতে শুই আছোঁ। বিহাৰী চাৰ্জাৰ বিচাৰি আছে। একচুৱেলি কি হ'ল জানে, আমি আহিছোঁ আৰু অলৰেডি মই ক'লোৱে নহয়, এইটো মই থাৰ্ড টাইম ভিজিট হয় এইখিনি এৰিয়াত। ষ্টাৰ চিমেণ্টৰ এইটো এটা প্লান্ট হয়, বহুত এটা হিউজ এৰিয়া, ডাঙৰ এৰিয়া এটা কভাৰ কৰি আছে। আৰু প্লান্টবিলাক আছে মানে ছাইডৰ ফালে অকণমান দূৰত, আৰু 200-300 মিটাৰমান দূৰত মানে হেৰি চিমেণ্টবিলাক প্ৰডিউচ হয়, বনাই তাৰমানে সেনেকুৱা কিবা প্লান্ট আছে, কিন্তু প্লান্টৰ ভিতৰত আমাৰ এলাও নাই। আৰু কথাটো হ'ল মানে আমাৰতো গোটেই দিনটো আমি একো খোৱা নাই, তাতে যে ছানডে হয় মেঘালয় বন্ধ থাকে, আৰু বিহাৰীটো জানে ভেজিটেৰিয়ান। চ' এনে এভৰি টাইম এৰেঞ্জ কৰাই থাকে। আমিও বাৰু ৰাতিপুৱা 3টামান বজাত আমি আহিয়ে পাওঁ, ৰাতিপুৱা বোলে দুপৰীয়া 3টামান বজাত। এইবাৰ পলম হৈ গ'ল, কাৰণ এইবাৰ যিখন গাড়ী আছিলে, প্ৰথম কথাটো চুইফট ডিজায়াৰ আছিলে, আৰু চুইফট ডিজায়াৰখন মানে ড্ৰাইভাৰ যিজন আছিলে, চালকজনে মানে ৰাস্তাই চিনি নাপায়। চ' সেইকাৰণে তেওঁ মেপ চাইছে আহোঁতে মানে বহুত সময় লাগি গ'ল। অলৰেডি মানে 4.5 ঘণ্টা 5 ঘণ্টা ৰাস্তাত, 7 ঘণ্টাৰ বেছি লাগি গৈছে। 10:30ত আমি ওলাইছোঁ, আমি পাইছোঁ 6টা বজাত। চ' তাৰ কাৰণে আহি মেলি মই যোনজন আমাৰ ক্লাইণ্ট আছিলে, ক্লাইণ্টজনক ক'লোঁ যে খানাৰ ব্যৱস্থা কৰক। খানাৰ ব্যৱস্থা কৰোঁতে মানে তেওঁ ক'লে যে মইতো নাই, মানুহজনে নাম্বাৰ দিলে। চ' মানুহজনক ফোন কৰিলোঁ, মানুহজনে কিবা কামৰ প্ৰেছাৰত আছিলে, তেওঁ মানে নাজানে নেকি আমি কোন হয় কি হয়। চ' অলপ মানে ৰুডলি ব্যৱহাৰ কৰিলে। চ' মোৰো অলপ খং উঠি গ'ল, ময়ো মানে কিবা কিবি কৈ দিলোঁ, আৰু কোৱাৰ পিছত আৰু মানে মেইন ক্লাইণ্টক মই কৈ দিলোঁ এনেকুৱা বিহেভ কৰিছে। তাৰপিছত उसके बाद क्या हुआ? उसके बाद मतलब वो कॉल किया, हम लोगों ने इसने ब्लॉक लिस्ट में डाल दिया उसको। फिर 4-5 बार आए मैं मतलब कॉफी वॉफी देने के लिए, उसका वो जो मतलब पेंट्री बॉय क्या बोलते हैं মানে ৰেষ্টুৰেণ্টৰ কাম কৰা মানুহবিলাক আহিলে আৰু আমাক তেল মাৰিবৰ কাৰণে। हम लोगों ने दरवाजा नहीं खोला, দৰৱাজা মানে খুলিছোঁ দে, মানা কৰিছোঁ, নালাগে বুলি কৈছোঁ। ना लगे। फिर थोड़ी देर बाद में तो वो खुद, वो शख्स जिसने नोटंकी किया था ना, थोड़ा रूडली व्यवहार किया, वो खुद ही आ गया।
वो बोल रहा है थोड़ा गलती हो गया मेरा ही मिस्टेक था कहीं মানে ও মানে তেওঁ মানে অলপ বেলেগ প্ৰেছাৰত আছিলে একচুৱেলি তেওঁ বেলেগ প্ৰেছাৰত আছিলে যে আমাক ক'ব লাগে হয় নে আমিতো নাজানো ন তেওঁ কি প্ৰেছাৰত আছিলে ত' মই ফোন কৰোঁ যে ক'লো অমুকে আপোনাৰ নাম্বাৰটো দিলে হেৰি এটা ফুডৰ এৰেঞ্জমেণ্টটো কোনে কৰিব মানে তেওঁ ডাইৰেক্ট ৰুডলি কৈছিলে যে আমি কি জানো বোলে কোনে কৰিব মইতো নাজানো মই বেলেগ কামত ফচি আছোঁ চ' মানে সি বহুত বেয়াকৈ ৰুডলি বিহেভ কৰিলে চ' মোৰো অকণমান ইগত লাগি গ'ল অফক'ৰ্চ মোৰ ইগত লাগিব কাৰণ উই আৰ ইনভাইটেড বাই ডেম চ' আমাক যদি এনেকুৱা ব্যৱহাৰ কৰে কেনেকুৱা লাগিব এতিয়া ছাপ'জ মোৰ ফেমিলি আহিলে কেনেকুৱা লাগিব ই বাৰু আহিছে বাৰু ইটো মোৰ ফ্ৰেণ্ডৰ নিচিনাই বাৰু ইয়াৰ কি গাত লাগিব চ' এইবিলাক কথা ন চ' অকণমান নৰ্মেলি থাকিব লাগে মানুহ চ' মোৰো খং উঠি গ'ল ঠিকে নেই চাইয়ে বুলি মই কৈ দিলোঁ তাৰপিছত আহি অলপ এপলজাইজ কৰিলে আৰু চ' আমি অলপমান ধৰি থকা নাই যিহেতুকে ইভেণ্ট এটাত মাতিছে হয়নে নহয় ভালকৈ ইভেণ্টটো ৰান কৰিব লাগে কিন্তু এইবিলাক মই মানে এই ইগ' আৰু উচি নিচি বাৰ্টেবিলাক ন মোৰ মানে একচুৱেলি হজম নহয় মই নিজেও মানুহজন তেনেকুৱা নহয় আৰু বেলেগে যদি মোক অকণমান মানে এনেকুৱা কৰা যেন পাওঁ ময়ো বেয়া পাওঁ তাৰমানে আৰু ইফালে ভাবকচোন খানা শেষ হৈ যোৱাটো ডাঙৰ কথা নহয় কিন্তু সেইটো এৰেঞ্জমেণ্ট মুজে কিয় পাতা বুলি কোৱাৰ লগে লগে আপোনাক খং উঠিব নেকি ডাইৰেক্ট সি অলপ বেয়াকৈ কৈছে চ' মোৰ অলপ ইগত লাগিছে ইয়াৰো লাগিছে ইয়াৰো খং উঠিলে কাৰণ মই ফোনত কথা পাতি আছিলোঁ হেণ্ডছ ফ্ৰী নাছিলোঁ যদিও বহুত চাইলেণ্ট এৰিয়াই শুনা পাই কাৰণে ইও বকব ধৰিছে কিয়া হে ইয়ে কেছে বিহেভ কিয়া পাছত আহি গম পালোঁ সিও মানে ৰাজস্থানৰে হয় এনিৱে এটা শ্বৰ্ট এটা মানে ষ্টৰি শ্বেয়াৰ কৰিলোঁ আৰু जस्ट टी आहिले हमारा टी पार्टी ले ले चाय अभी हम लोग चाय पियेंगे मज़ा करेंगे चाय के साथ ये हो गया बिस्किट मोरतो चाह खোৱা এলাও নাই বাৰু হাৰ্টৰ প্ৰব্লেমটোৰ কাৰণে তথাপি অকণমান খাওঁ আৰু ঠাণ্ডা এইটো লোকেশ্যন ইমান ধুনীয়া ইয়াতে মোৰ কালি ইভেণ্টটো হ'ব এইবিলাক গোটেই ছেটআপ ৰেডি অল ছেট মানে কালি একো কাম নাই মানে আহি মেলি আৰু ধুনীয়াকৈ ইভেণ্টটো কৰিলে হ'ল সেইখন চাগে মষ্ট প্ৰবাবলি মোৰ ষ্টেজখন হ'ব ষ্টেজত এতিয়াও কাৰ্পেণ্টিং কৰা নাই কালি কৰিব চাগে আৰু এইবিলাক গোটেই বুফে লাগি আছে আজি মিউজিক নাই কালি সেই ইভেণ্টত মিউজিক বজিব সেইকাৰণে ধুনীয়াকৈ ভইচ মানে মই নিজেই কৈ আছোঁ আৰু কথাখিনি বাহিৰত ৰাতি ডিনাৰৰ কাৰণে মষ্ট খানা বনি আছে এইবিলাক তন্দুৰ ফন্দুৰ কত কি মানুহ অহাই নাই এতিয়া আহিবই খাবলৈ দেখিছেনে চালিয়া চব নন ভেজ এইবিলাক ভেজ চাগে দেই নন ভেজ নহয় বিহাৰী মালামাল আজি ৰ'ব এইবিলাক তন্দুৰ ফন্দুৰবিলাক অলপ ওচৰৰ পৰা দেখুৱাই দিছোঁ যাতে আপোনালোকৰ জিভাৰ পানী পৰে যদি পৰক ৰাম কি চালিয়াকৈ বনাই থৈ দিছে লটকাই থৈছে দেখিয়ে মজা লাগি আছে আৰু এইফালে কিবা কিবি খুলি আছে এইটো কি চিকেন টাংৰি চিকেন মেৰিনেট কৰি আছে আৰু এইটো হল হয় হলটো ইমান ধুনীয়া দেখি আছে ন বাহিৰত এইফালেতো যাব পাৰি যোনখিনি মানে এৰিয়া হয় য'ত মানে ইভেণ্টটো হ'ব এইফালেতো যাব পাৰি তাৰমানে ভিতৰত এই চেয়াৰ টেবুলবিলাক যে লাগি আছে ভিতৰতে লাগি আছে ঘূৰি এখন দোকান পাইছোঁ ৰ'ব ভিতৰত এখন দোকান আছে কিয় খাবি নেকি তই पी लूंगा खाऊंगा बहुत क्या पियोगे कुछ ই বাহ হাঁহি ওলাই গৈছে বিহাৰীত এইটো ষ্টাৰ চিমেণ্টৰ যিটো প্লাণ্ট আছে ন এই প্লাণ্টটো মানে বহুত ডাঙৰ হয় আৰু ডাঙৰ হয় যদিও মানে ইয়াৰ ভিতৰত স্কুল কলেজ নাই বাৰু স্কুল আছে ডিপাৰ্টমেণ্টেল ষ্ট'ৰ আছে গাখীৰ চাখীৰ চব ভিতৰতে পায় তাৰমানে আমি ষ্ট'ৰখনত গৈছিলোঁ কিন্তু আমাৰ মানে টেষ্টৰ একো বস্তুৱে নাপালোঁ ইও নাপালে কিবা মিঠাই চিঠাই থৈ দিছে এইবিলাক আৰু কোনে খাব ন আৰু প্লাণ্টৰ ভিতৰততো আৰু ইমান বেছি মানুহো নাই চ' চেলো নাযায় চাগে চ' আমি নাখালোঁ আৰু चिल्ड्रंस पार्क भी है চিলড্ৰেন পাৰ্কো আছে আৰু এয়া কোৱাৰ্টাৰবিলাকৰ ৰাতিৰ দৃশ্য কি ভয়ংকৰ জয়াল নিশা এইবিলাক গোটেই কোৱাৰ্টাৰ ডাঙৰ ডাঙৰ বিল্ডিং वाटर का इधर पार्किंग भी दिया हुआ এইবিলাক গোটেই গাড়ী পাৰ্কিংবিলাকো আছে ইয়াতে এইয়া এটা প্ৰেমাচিছটো বহুত ডাঙৰ হয় চ' আমি মানে এক্সপ্ল'ৰ কৰি আছোঁ ৰাতি যিহেতুকে মৰ্ণিং ইভেণ্ট এতিয়ালৈকে মোৰ ব্ৰিফিঙে হোৱা নাই মোৰ স্ক্ৰিপ্টে ৰেডি নাই আৰু এই প্লাণ্টবিলাক ইয়াৰ পৰা দেখাই পায় মানে প্লাণ্টৰ যিবিলাক চাউণ্ড ন চাউণ্ডটো মানে আহিয়ে থাকে এইবিলাক প্লাণ্ট इमरजेंसी साउंड भी आता है কিবা ইমাৰ্জেঞ্চি চাউণ্ডত আহে প প প প এনেকৈ मुझे सायरन बजता है ना চাইৰেন বজে ৰে এইখন গাৰ্ডেন মই ইয়াৰ আগৰ যিটো ভিডিঅ' তাতো দেখুৱাইছিলোঁ মানে যোৱা বছৰ আহিছিলোঁ ন সেইটো ভিডিঅ'টো দেখাইছিলোঁ তেতিয়া ইয়াত গোটেই গেন্দা ফুল এতিয়া এইবিলাক কিবা কিবি গছৰ পাত চাতহে আছে এইটোতো এৰিকা পাত্তা চিনি পাইছোঁ বাকী এইকেইটা নামকেইটা নাজানো এইটোতো মোৰ ঘৰতো আছে এখন নাৰ্চাৰী হয় মানে ইয়াৰ ভিতৰতে এইবিলাক গোটেই ফ্লাৱাৰ পট ফ্লাৱাৰ্ছ তাৰপিছত ডাঙৰ ডাঙৰ বাৰে পধে পেৰ সেইবিলাক গোটেই লগাই থৈ দিছে আৰু এই বাহিৰত ঘূৰি থাকোঁতে ক্লাইণ্ট আহিলে ক্লাইণ্টে মোক স্ক্ৰিপ্টখন দিলে এইখন হৈছে স্ক্ৰিপ্ট চ' আমাৰ এইটো কইল মাইনিঙৰ ছেফটিৰ ওপৰত কালি এটা কইল মাইনিঙৰ ছেফটি উইক চলি আছে চ' কালি মানে সেয়া প্ৰগ্ৰেমৰ এখন শ্বেডিউল হয় চ' ফ্লেগ হইষ্টিং হ'ব ছেফটি অ'থ তাৰপিছত 2 minutes চাইলেঞ্চ অবজাৰভেশ্যন ইনঅগাৰেশ্যন এণ্ড ইনস্পেকশ্যন অফ এক্সিবিশ্যন ছেফটি ব্ৰিফিং এবাউট দ্য অডিটৰিয়াম
এইখিনিলৈকে মানে ছেফটি ব্ৰিফিং এবাউট দ্য অডিটৰিয়ামলৈকে মানে আমাৰ যিসকল ইয়াৰে বিষয়ববীয়া আছে তেওঁলোকে দিব তাৰপিছত ইয়াৰ পৰা মোৰ এক্টটো ষ্টাৰ্ট হৈ যাব 11:10 পৰা 11 বাজিৰ পৰা 11টা মানে 12টা বাজিবগৈ জানো কাৰণ চিফ গেষ্টে এনে অকণমান দেৰি হয়ে বাৰু এজন আহিলে ইজন নাহে ৱেলকাম অফ ডিগনিটাৰিজ অন ডাইচ ফেলিচিটেশ্যন পাৰ্ট তাৰপিছত আছে ফেলিচিটেশ্যনত কি দিব বুকে দিব আৰু শ্বল দিব বাপৰে ফেলিচিটেশ্যনৰ লম্বা লিষ্ট ইয়াতে আছে তাৰপিছত অস্পেচিয়াছ লাইটিং অফ দ্য লেম্প চেৰিমনি আছে গণেশ বন্দনা আছে ৱেলকাম এড্ৰেছ আছে স্পীচ আছে আৰু কিছুমান চ' মোৰ এণ্ড হ'ব বাই 1:30 ৱেইট 1:30 নহয় মোৰ হাতখন দেখিছেনে কেনে ফাপৰে খাইছে মই এতিয়া স্ক্ৰিপ্টখন ভালকৈ চাব লাগিব নহয় এণ্ড বাই 2:10 ইট মিনছ 3টাতো বাজি যাব আমি দৌৰাদৌৰিকৈ ওলাই যাব লাগিব চ' যিহেতুকে গুলু ৱেইট কৰি থাকিব ন আমাৰ বেয়াও লাগে ন আৰু এইফালে বিহাৰী ছাৰ শুই আছে এই কি হ'ল কাহে আছে বাহিৰত যি ঠাণ্ডা মই এতিয়া ডিনাৰ কৰিব গৈছিলোঁ ঠাণ্ডাত কঁপি আছোঁ একদম মানে বনফায়াৰ একো কৰা নাই বৈদ্য ঠাণ্ডা আৰু মেইনলি কাপোৰে অনা নাছিলোঁ মানে এটা এয়া জেকেট এটা লৈ আহিছোঁ এয়া কত সত্য যুগৰ 10 বছৰমান পুৰণা যোনটো ডেনিমৰ জেকেট পিন্ধি আছিলোঁ আৰু চুৱেটাৰ এটা আনিছোঁ এইটো মোৰ ট্ৰলিতে পৰি আছে ওলাবই সময় পোৱা নাই তো গ'লোঁ ঠাণ্ডাত কঁপি আহিলোঁ মানে ঠাণ্ডা অলপ বাহিৰত বেছি মোৰ মানে বেটাৰীটো ডিছচাৰ্জ হৈ গৈছে নাজানো আৰু অলপ ঠাণ্ডাটো মানে বেছি লাগিলে মোবাইলবিলাক জানেই নহয় আৰু বেটাৰী খুব জল্দি ড্ৰেইন হৈ যায় চ' এতিয়া আহিলোঁ ডিনাৰ চিনাৰ কৰিলোৱে কিবা কিবি আছিলে আৰু সেইবিলাক দেখাব নহ'ল আৰু মোৰো মন নগ'ল বিৰাটে ঠাণ্ডা তাৰমানে আমাৰ গুৱাহাটীতো ঠাণ্ডাই নাই অসমৰ বাৰু বেলেগ পাৰ্টত কিমান ঠাণ্ডা নাজানো কিন্তু গুৱাহাটীত এইবাৰ ঠাণ্ডা একেবাৰে নাই তাৰমানে আমাৰ অঞ্চলটোত অলপ আছে যদিও চিটিৰ ফালে একদমেই ঠাণ্ডা পোৱা নাই মই বাকী আৰু সেই আৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ'ত চাওঁ কি কৰোঁ কিমানখিনি কেপচাৰ কৰিব পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু সকলোতকৈ ডাঙৰ কথা মানে ইয়াতে মানে ছেফটি ৰিজনটো বহুত বেছি হয় কাৰণ এটা যিহেতুকে এটা প্ৰাইভেট কোম্পানী এটাৰ এইটো এটা কম্পাউণ্ড হয় এটা প্ৰেমাইজ হয় ন চ' ভিতৰত মানে সকলো জেগাতে ভিডিঅ'গ্ৰাফী এলাউ নকৰে চ' আমাৰো ভাল নালাগে ন ৰিচেণ্টলি এটা মোৰ ভিডিঅ' এটা তেনেকুৱা হৈ গ'ল না ইউটিউবত মই ৰিচেণ্ট এটা ভিডিঅ' আপলোড কৰিছিলোঁ যদিহে আপোনালোকে চাইছে কিৰাঞ্চি গ্ৰেণ্ডৰ ভিডিঅ'টো আপলোড কৰিছিলোঁ আপোনাৰ বিয়াখন হৈছিলে বিয়াৰ 6 তাৰিখ নেকি মষ্ট প্ৰবাবলি 6 তাৰিখ আছিল চাগে চ' সেই ভিডিঅ'টো মই ডিলিট কৰিবলৈ বাধ্য হৈ গ'লোঁ মানে পিছত কি কৰিলে ক্লাইণ্টে মানে ভিডিঅ'টো ডিলিট কৰিবলৈ কৈ দিছে এতিয়া এটা ভিডিঅ' ইমান ভিউজ যোৱাৰ পাছত ৰেভিনিউ বাৰু দৰকাৰ নাই কিন্তু এটা মানে মানুহৰ চকুত এটা মানে ৰং কনচেপ্ট এটা গুচি যায় ন বহুতে সেই ভিডিঅ'টোত এটা মানুহে কমেণ্ট কৰিছিলে যে মই বোলে সেই ভিডিঅ'টোৰ সেয়া লৈছোঁ কি এফৰ্টটো বোলে মই লৈছোঁ এফৰ্ট বোলে বেলেগে কৰিছিলে মই বিহাইণ্ড দ্য চিন আছোঁ মোৰ বিজনেছ পাৰ্টনাৰ তাতে আছে যে তেওঁ ডাইৰেক্ট কমেণ্ট কৰিছিলে যে দিছ লেডি ক্লেইমছ দি এণ্টায়াৰ ইভেণ্ট মই বোলে ক্লেইম কৰিছোঁ বোলে মোৰ বোলে সেইটো একো বোলে মোৰ বোলে ক্লেইমে নহয় বোলে সেইটো মানে ইভেণ্টটো বোলে মানে আল্টিমেটলি ইভেণ্টটো মানে মোৰ ডেক'ৰেশ্যন নহয় ঠিক আছে তেওঁ কোৱা মতে সেই তাৰপিছত কিছুমান মানে ভিউৱাৰে ভাবিব পাৰে যে মই ভিডিঅ'টো ডিলিট কৰি দিছোঁ সেইটো ৰিজন একচুৱেলি সেইটো ৰিজনৰ কাৰণে মই ভিডিঅ' ডিলিট কৰা নাই আৰু সেই মোৰ যিজন বিজনেছ পাৰ্টনাৰ হিমাংশু বায়নৰ নিপেন দাও সেইদিনাখন বিয়াখনত এবচেণ্ট আছিলে কাৰণ নিপেন দাৰ অলৰেডি বেলেগ এখন বিয়া চলি আছিলে চ' অন বিহাফ অফ নিপেন দা মই যাব লগা হৈছিলে এনে মই বিয়াবিলাকত মই নাযাওঁ আৰু গুলু জন্ম হোৱাৰ পাছত মই এনেও নাযাওঁ চ' সেইটো ভিডিঅ' যে ডিলিট কৰিলোঁ তাৰ কাৰণে ভুল নুবুজিব কিৰাঞ্চি গ্ৰেণ্ডত 6 ডিচেম্বৰ তাৰিখে যিখন বিয়া হৈছিলে সেই বিয়াখন আমাৰ প্ৰডাকশ্যনৰে আছিলে সম্পূৰ্ণ বিয়াখন আমিয়ে কৰিছিলোঁ আৰু ভিডিঅ'টো ডিলিট কৰাৰ ৰিজনটো হৈছে যিজন ক্লাইণ্ট আছিলে মেইন ক্লাইণ্টজনৰ ছোৱালীজনীৰ বিয়াও আমিয়ে কৰিছিলোঁ কিন্তু সেই ল'ৰাজনৰ যিখিনি বন্ধু বাৰ্গৱ আহিছিলে নহয় আপোনাৰ ফৰেনৰ পৰা কোৰিয়াৰ পৰা আহিছিলে আমেৰিকাৰ পৰা আহিছিলে চ' তেওঁলোকে মানে অফিচত কিবা কিবি কৈ আহিছিলে তেওঁলোকে মানে ইণ্ডিয়াত বিয়া এটেণ্ড কৰিম বুলি আহিব কোৱা নাই কিন্তু মোৰ ভিডিঅ'টো ইমানেই ভাইৰেল হৈছে 2-3 লাখ ভিউজ গুচি গৈছিলে চ' আল্টিমেটলি ইউটিউবৰ কথা কোৱা নাই ফেচবুকত গুচি গৈছিলে 2.5 লাখ ভিউ গুচি গৈছিলে চ' মোৰ 2.5 লাখ ভিউ থকা ভিডিঅ'টো মই ডিলিট কৰিবলৈ বাধ্য হ'লোঁ কাৰণ অলৰেডি মই পইচা পোৱা নাছিলোঁ কাৰণ পইচা এনেও ক্লিয়াৰ নকৰে ন চ' কামৰ এসপ্তাহ 10 দিন লগায়ে চ' সেইকাৰণে ক্লাইণ্টে কৈছে যে অকণমান ছিকিউৰিটি ৰিজনৰ কাৰণে ভিডিঅ'টো ডিলিট কৰিব দিয়া চ' ডিলিট কৰি দিয়া চ' সেইকাৰণে মই ভিডিঅ'টো ডিলিট কৰিছিলোঁ আৰু এক্সক্লুচিভলি সেই কামটো আমাৰে আছিলে আমাৰ প্ৰডাকশ্যনৰ য'ত মোৰো বহুখিনি ইনিচিয়েটিভ আছিলে চ' আপোনালোকে যদি এই ভিডিঅ'টো চাইছে হাতীৰ ভিডিঅ'টো কিৰাঞ্চি গ্ৰেণ্ডৰ দেই মই কৈছোঁ সেই ভিডিঅ'টো মোৰ ডিলিট কৰিছোঁ মই ইউটিউবৰ পৰা ফেচবুকৰ পৰা ইনষ্টাগ্ৰামৰ পৰা চ' ডিলিট কৰা অনলি ওৱান ৰিজন ক্লাইণ্টে মানা কৰিছিলে জাষ্ট বিকজ অফ চাম
privacy of the American and the Korean people. So that's all. So সেয়ে আৰু মই ডিছক্লেমাৰ অকণমান দি দিছোঁ যিহেতুকে বহুতে পাছত ইন ফিউচাৰ মোক কমেণ্ট কৰিব পাৰে ন ভিডিঅ'টো কিয় ডিলিট কৰিলা বুলি একচুৱেলি মই এই হাৱাত কাম কৰা আচলতে মানুহ নহয় দেই মই বহুত কিছুমান বস্তু মই নেদেখুৱাওঁ তাৰমানে কিন্তু যিসকলে মোৰ লগত আগৰ পৰাই ছ'চিয়েল মিডিয়াত জড়িত হৈ আছে বা ফেচবুকতো আজিকালি পেজ হৈছে আগতেতো একাউণ্টে আছিলে চ' তেওঁলোকে জানে মই কিমান আগৰ পৰা এইবোৰৰ লগত জড়িত আৰু মোৰ আপোনালোকে 2013ৰ পাছৰ 2020ৰ আগৰ প্ৰফাইলটো চাব আৰু এতিয়াৰ প্ৰফাইলটো চাব সম্পূৰ্ণ বেলেগ তাৰমানে চ' পটককৈ আহি কেনে কমেণ্ট এটা কৰি নিদিব আৰু কোনোবা মানুহে যে সেই কমেণ্টটো কৰি দিয়ে সেই কমেণ্টটোৰ ওপৰত লাইক যে মাৰে 14-15টা লাইক যে একো নজনা নশুনাকৈ সেইবিলাক কাম নকৰিব বেলেগৰ কথা মই নাজানো কিন্তু মই এই হাৱাত উৰি থকা মানুহ নহয় তাৰমানে মই বহুত প্ৰেক্টিকেল হয় আৰু মই মানে কৰোঁ কিবা এটা দেখুৱাওঁ কিবা এটা নহয় মই যি কৰোঁ সেইটোৱে দেখুৱাওঁ মই মানে বেছি মানে ফুটনি মাৰি ফুৰা বিধৰ মানুহ নহয় আগৰ পৰাও নহয় এতিয়াও নহয় মোৰ যি আছে যি নাই সকলোৱে জানে আৰু কিছুমান থকা বস্তু মই নেদেখুৱাওঁ তাকে ভিডিঅ'টো বেছি লম্বা নকৰোঁ নেক্সট ভিডিঅ'ত লগ পাম বহুত বহুত ধন্যবাদ ভিডিঅ'টো একেলগে চোৱাৰ বাবে